নমস্কাৰ মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো। আজি আমি সমষ্টিৰ খবৰত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ তথ্য আগবঢ়াম। বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট আপোনালোকলৈ আগবঢ়াম। বৰ্তমান বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, বৰক্ষেত্ৰী সমষ্টিত কোন কোন দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব, বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী ৰাজনীতিৰ প্ৰেক্ষাপট কেনেদৰে গঢ় লৈ উঠিছে, সমষ্টি পুনৰ নিৰ্ধাৰণে বৰক্ষেত্ৰী সমষ্টিক কি নতুন ৰূপ দিলে, পূৰ্বৰ বৰক্ষেত্ৰী সমষ্টি আৰু বৰ্তমানৰ বৰক্ষেত্ৰী সমষ্টিৰ মাজত কি পৰিৱৰ্তন আহিছে, এই নতুন ৰূপৰ বৰক্ষেত্ৰী সমষ্টি বিধানসভা নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে, বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী পৰিক্ৰমাৰ সকলোবোৰ বিষয় আমি লৈ আহিম আজিৰ সমষ্টিৰ খবৰত। সমষ্টি পুনৰ নিৰ্ধাৰণে বৰক্ষেত্ৰী সমষ্টিলৈ পৰিৱৰ্তন আনিলে, পূৰ্বৰ বৰক্ষেত্ৰী আৰু বৰ্তমানৰ বৰক্ষেত্ৰীৰ মাজত পাৰ্থক্য আহিলে। বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী ৰাজনীতিৰ বিশ্লেষণ কৰাৰ পূৰ্বে বৰ্তমান বৰক্ষেত্ৰী সমষ্টি কেনেদৰে গঠন হৈছে আমি চাই লওঁ। বৰক্ষেত্ৰী সমষ্টি 24খন গাঁও পঞ্চায়তেৰে গঠিত। বৰক্ষেত্ৰী সম্পূৰ্ণ এটা গ্ৰামীণ সমষ্টি, 24খন গাঁও পঞ্চায়তেৰে গঠিত বৰক্ষেত্ৰী সমষ্টি। বৰক্ষেত্ৰী সমষ্টিৰ ৰাজনীতি সম্পূৰ্ণ গাঁও আৰু চৰ অঞ্চলক লৈ হৈছে, অৰ্থাৎ বৰক্ষেত্ৰীৰ ৰাজনীতি মানে গাঁৱৰ ৰাজনীতি আৰু চৰৰ ৰাজনীতি, সেই দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ বৰক্ষেত্ৰী সমষ্টি। বৰক্ষেত্ৰী সমষ্টিৰ পঞ্চায়তসমূহ হৈছে ওপৰ বৰভাগ খাটা, সোণকানি দতৰা, ওপৰ বৰভাগ খাটা, সোণকানি দতৰা, ওপৰ বৰভাগ দেহাৰকুচি, 45 নং ওপৰ বৰভাগ, 46 নং ওপৰ বৰভাগ, 47 নং ওপৰ বৰভাগ, 48 নং ওপৰ বৰভাগ, 49 নং ওপৰ বৰভাগ, আদাবাৰী সুতাৰকুচি, মুকালমুৱা, বৰতলা, কালদি, জয়সাগৰ, কেকানকুচি, জাগ্ৰা, নাপ্তিপাৰা, ককয়া, বৰ্ণিবাৰী, পিপলিবাৰী, কাইহাটী, দৌলাখাল, ৰামপুৰ, মুগদি, বৰিটাপা, থুপিকাটা, দাহুদি, আমৰিখোৱা, পশ্চিমক্ষেত্ৰী, ধৰ্মপুৰ, কুৰিহামাৰী, বৰচুলীয়া, ভাংনামাৰী, কালাৰচৰ, এনচিপুপ, কাজিয়া, লাৰকুচি, কাপলাবৰী। এই গাঁও পঞ্চায়তসমূহৰ ৰাজনীতি গুৰুত্বপূৰ্ণ, কাৰণ ইখন গাঁও পঞ্চায়তৰ লগত আন এখন গাঁও পঞ্চায়তৰ স্থানীয় ৰাজনীতিৰ কাৰক আছে। বৰক্ষেত্ৰী সমষ্টিৰ পঞ্চায়তৰ ৰাজনীতি এক প্ৰকাৰ দুটা ভাগেদি চাব পৰা যায়, এটা ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল, চৰ অঞ্চল, আৰু এটা হৈছে আন অঞ্চলৰ গাঁও পঞ্চায়তসমূহৰ। এই সকলো বিশ্লেষণ আমি আগবঢ়াম। প্ৰতিখন গাঁও পঞ্চায়তৰ নিৰ্বাচনী ৰাজনীতি কেনেকুৱা, নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, সেই বিষয়ে আমি ব্যাখ্যা আগবঢ়াম। এতিয়া জিলা পৰিষদ, বৰক্ষেত্ৰী সমষ্টিত আছে 4খন জিলা পৰিষদ। 4খন জিলা পৰিষদ আছে, 24খন গাঁও পঞ্চায়ত, 4খন জিলা পৰিষদ, আৰু সমষ্টি পুনৰ নিৰ্ধাৰণত বৰক্ষেত্ৰী সমষ্টিলৈ ধৰ্মপুৰৰ পৰা আহিল একাংশ অঞ্চল। পূৰ্বৰ ধৰ্মপুৰৰ পৰা আহিলে, নলবাৰীৰ পৰা বৰক্ষেত্ৰীলৈ আহিলে একাংশ অঞ্চল, পূৰ্বৰ সৰুক্ষেত্ৰীৰ পৰা আহিল একাংশ অঞ্চল, বৰক্ষেত্ৰীৰ পৰা টিহুলৈ গ'ল কিছু অঞ্চল, নলবাৰী সমষ্টিলৈও গ'ল বৰক্ষেত্ৰীৰ কিছু অঞ্চল, বৰক্ষেত্ৰীৰ পৰা ওলাই যোৱা অঞ্চলসমূহ মুছলমান প্ৰধান। এইটো এটা বিশেষ মন কৰিবলগীয়া। বৰক্ষেত্ৰী সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ধৰ্মীয় সংখ্যালঘুৰ সংখ্যাগৰিষ্ঠতা আছিলে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে। বৰক্ষেত্ৰী সমষ্টিৰ পৰা যি অঞ্চল ধৰ্মপুৰলৈ ওলাই গ'ল, নলবাৰীলৈ ওলাই গ'ল, ওলাই যোৱা অঞ্চলসমূহ হৈছে মুছলমান প্ৰধান অঞ্চলসমূহ ওলাই যোৱাৰ লগে লগে বৰক্ষেত্ৰী সমষ্টিৰ ৰাজনীতিলৈ পৰিৱৰ্তন আহিলে। বৰক্ষেত্ৰী সমষ্টিৰ জনগাঁথনিয়ে বৰক্ষেত্ৰী সমষ্টিৰ ৰাজনীতিলৈ কেনেকুৱা পৰিৱৰ্তন আনিলে সেয়া আমি ক'ম, কিন্তু অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহ আমি চাব লাগিব। যিবোৰ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহ আছিলে
কিন্তু হিন্দু প্ৰধান, অৰ্থাৎ অন্তৰ্ভুক্ত হোৱা অঞ্চল, ওলাই যোৱা অঞ্চলসমূহ মুছলমান প্ৰধান, অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহ হৈছে হিন্দু প্ৰধান। সেই দিশৰ পৰা বৰক্ষেত্ৰী সমষ্টিৰ জনগাঁথনিৰ পৰিৱৰ্তন হ'ল। তাৰ ফলত বৰক্ষেত্ৰী সমষ্টিৰ ৰাজনীতি পূৰ্বৰ ৰাজনীতিতকৈ পৃথক হ'ল। সেয়া আমি ব্যাখ্যা কৰিম। এতিয়া 4খন যি জিলা পৰিষদৰ কথা কৈছিলোঁ, জিলা পৰিষদ 4খন হৈছে মোকালমোৱা, জাগাৰা, পশ্চিম বৰক্ষেত্ৰী, বৰক্ষেত্ৰী চৰ, বৰভাগ। এই 4খন জিলা পৰিষদ। আমি মুঠ ভোটাৰলৈ আহিম। তাৰ আগত মই জিলা পৰিষদৰ এখন জিলা পৰিষদ হৈছে সম্পূৰ্ণৰূপে চৰ অঞ্চলৰ। এতিয়া আমি ভোটাৰৰ পৰিসংখ্যালৈ আহোঁ। সমষ্টিটোত মুঠ ভোটাৰ 2,19,672 গৰাকী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এয়া ভোটাৰ, পুৰুষ ভোটাৰ 1,13,184 গৰাকী। মহিলা ভোটাৰ 1,06,487 গৰাকী। তৃতীয় লিংগ ভোটাৰ 1। আৰু এতিয়া আমি জনগোষ্ঠীগতভাৱে ভোটাৰৰ কেইটামান দিশ চাই ল'ব বিচাৰিছোঁ। হিন্দু ভোটাৰ 1,23,000, অনুসূচিত জাতি ভোটাৰ 19,216 গৰাকী, অনুসূচিত জনজাতি ভোটাৰ 4,898 গৰাকী, মুছলমান ভোটাৰ 96,000, অভিবাসী মুছলমান 55,000, খিলঞ্জীয়া মুছলমান 41,000। জনগাঁথনিগত দিশৰ পৰা বৰক্ষেত্ৰী সমষ্টি তাৎপৰ্যপূৰ্ণ যে সমষ্টি পুনৰ নিৰ্ধাৰণে যি পৰিৱৰ্তন আনিলে, সেই পৰিৱৰ্তনৰ প্ৰভাৱ আমি জনবিন্যাসগত দিশত দেখিবলৈ পাইছোঁ। পূৰ্বে যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগত বৰক্ষেত্ৰী সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ প্ৰাধান্য আছিলে, এতিয়া ধৰ্মীয় সংখ্যালঘু সংখ্যা তাত হ্ৰাস পালে। আমি ধৰ্মীয় সংখ্যালঘু অঞ্চল টিহু সমষ্টিলৈ ওলাই গ'ল। যিহেতু টিহু সমষ্টিলৈ ওলাই গ'ল, ওলাই যোৱা অঞ্চলসমূহ ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল আছিলে। আৰু তাৰ পাছতো সমষ্টিটোত ধৰ্মীয় সংখ্যালঘুৱে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। এই ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰত দেখা গৈছে খিলঞ্জীয়া মুছলমান আছে, আৰু খিলঞ্জীয়া মুছলমান আৰু অভিবাসী মুছলমান আছে। এতিয়া অভিবাসী মুছলমানৰ ৰাজনৈতিক সমীকৰণ, খিলঞ্জীয়া মুছলমানৰ ৰাজনৈতিক সমীকৰণ সমষ্টিটোত তাৎপৰ্যপূৰ্ণ। সেই বিষয়ে আমি চাম। কিন্তু ভৌগোলিক পৰিৱৰ্তন এয়া হ'ল, ভৌগোলিক পৰিসীমা বৰক্ষেত্ৰী সমষ্টিৰ এয়া জনগাঁথনিগত দিশৰ পৰা ভোটাৰৰ পৰিসংখ্যা আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া বৰক্ষেত্ৰী সমষ্টিত মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। দুয়োটা দলে প্ৰাৰ্থী ঘোষণা কৰিলে। বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকা। বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকা 2016 চনত বিজেপিৰ পৰা নিৰ্বাচিত হৈছিলে। 2021 তেওঁ পৰাস্ত হৈছিলে। নাৰায়ণ ডেকা প্ৰথমগৰাকী বিজেপি বিধায়ক বৰক্ষেত্ৰী সমষ্টিৰ। নাৰায়ণ ডেকা যোৱা নিৰ্বাচনত দিগন্ত বৰ্মনৰ হাতত পৰাস্ত হৈছিলে। এইবাৰ নাৰায়ণ ডেকাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। নাৰায়ণ ডেকাক প্ৰক্ষেপ কৰিছে। নাৰায়ণ ডেকা বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ণ ডেকাই বিজেপিক যোৱা পৰাস্ত হোৱাৰ পাছৰ সময়ছোৱাতো বিজেপিৰ হৈ তেওঁ কাম কাজ কৰি আছিলে। সমষ্টিটোৰ একমাত্ৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে নাৰায়ণ ডেকা। তেওঁক বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে দিগন্ত বৰ্মন। দিগন্ত বৰ্মন 2021 চনত নিৰ্বাচিত হৈছিলে। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী। তেওঁ নাৰায়ণ ডেকাক পৰাস্ত কৰি নিৰ্বাচিত হৈছিলে বৰক্ষেত্ৰী সমষ্টিৰ পৰা। দিগন্ত বৰ্মন, নাৰায়ণ ডেকা। বৰক্ষেত্ৰী সমষ্টিৰ ৰাজনীতি মানে এতিয়া বিজেপিৰ ৰাজনীতি, কংগ্ৰেছৰ ৰাজনীতি। অৰ্থাৎ নাৰায়ণ ডেকা বনাম দিগন্ত বৰ্মনৰ প্ৰতিদ্বন্দ্বী যুঁজ হ'ব বৰক্ষেত্ৰী সমষ্টিত। ইয়াৰ পাছত আমি আহোঁ বৰক্ষেত্ৰীৰ নিৰ্বাচনী ইছ্যু। স্বাভাৱিকতে নিৰ্বাচনী প্ৰেক্ষাপট গঢ় লৈ উঠিলে বৰক্ষেত্ৰী সমষ্টিত নিৰ্বাচনী পৰিৱেশ আকৰ্ষণীয় হৈ পৰিছে। দুয়োটা দলে নিৰ্বাচনী যুঁজত নামি পৰিছে। বৰক্ষেত্ৰী সমষ্টি নিৰ্বাচনী ইছ্যু বুলি ক'বলৈ যাওঁতে মূলতঃ আমি বৰক্ষেত্ৰী সমষ্টিৰ উন্নয়ন এটা প্ৰধান ইছ্যু হিচাপে দেখা যায়। বৰক্ষেত্ৰী নিৰ্বাচনত প্ৰতিবাৰে উন্নয়নক গুৰুত্ব দিয়া হয়। এইবাৰো বৰক্ষেত্ৰী সমষ্টিত উন্নয়ন গুৰুত্বপূৰ্ণ হ'ব। 2016ৰ পৰা 21লৈকে হোৱা উন্নয়ন আৰু 2021ৰ পৰা 2026লৈকে হোৱা উন্নয়নৰ তুলাচনীয়ে বিচাৰ কৰিব বৰক্ষেত্ৰীৰ ভোটাৰে। বৰক্ষেত্ৰী সমষ্টিত
সমষ্টিৰ উন্নয়ন বৰক্ষেত্ৰী সমষ্টিত সমষ্টিৰ উন্নয়ন স্থানীয় উন্নয়ন গাঁও অঞ্চলৰ উন্নয়ন চৰ অঞ্চলৰ উন্নয়ন এইবোৰ মূল বিষয় হিচাপে দেখা গৈছে মুঠৰ ওপৰত বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী প্ৰধান ইছ্যু আজিৰ দিনটোত দেখা গৈছে উন্নয়ন তাৰ লগতে আন এটা প্ৰধান নিৰ্বাচনী ইছ্যু হৈছে বৰক্ষেত্ৰী সমষ্টিৰ হিতাধিকাৰীমূলক আঁচনি অৰ্থাৎ ৰাজ্যজুৰি যি হিতাধিকাৰীমূলক ৰাজনীতি হৈছে তাৰ ব্যাপক প্ৰভাৱ বৰক্ষেত্ৰী সমষ্টিত পৰিছে বৰক্ষেত্ৰী সমষ্টিত বিজেপি চৰকাৰ হিতাধিকাৰীমূলক ৰাজনীতি অতি গুৰুত্বপূৰ্ণ হ'ব হিতাধিকাৰী ৰাজনীতিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিবলৈ যাব বৰক্ষেত্ৰী সমষ্টিত তাৰ লগতে বৰক্ষেত্ৰী সমষ্টিত ৰাজ্যজুৰি আন যি ইছ্যুবোৰে গুৰুত্ব পাইছে ৰাজ্যিক ইছ্যুবোৰে বৰক্ষেত্ৰীৰ ভোটাৰকো স্পৰ্শ কৰি গৈছে সমাজৰ বিভিন্ন বিষয়বোৰে স্পৰ্শ কৰি গৈছে অসমীয়া জাতীয় জীৱনৰ বিষয়বোৰেও বৰক্ষেত্ৰীক স্পৰ্শ কৰি গৈছে কিন্তু বৰক্ষেত্ৰীৰ মূল নিৰ্বাচনী ইছ্যু সমষ্টি উন্নয়ন সমষ্টিৰ কাম কাজ হিতাধিকাৰীমূলক আঁচনি তাৰ সমান্তৰালভাৱে প্ৰাৰ্থীৰ কিছু দিশ ইয়াত গুৰুত্বপূৰ্ণ হ'ব বৰক্ষেত্ৰী সমষ্টিৰ এই নিৰ্বাচনী এই প্ৰেক্ষাপটত দেখা গৈছে যে ইয়াৰ এই প্ৰেক্ষাপটতে চাব লাগিব যে বৰক্ষেত্ৰী সমষ্টিত বিজেপি বৰ্তমান কি অৱস্থাত আছে বৰক্ষেত্ৰী সমষ্টিত বিজেপি কিমান শক্তিশালী আজিৰ দিনত বৰক্ষেত্ৰী সমষ্টিত বিজেপিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবাঢ়ি গৈছে সেয়া বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ খা খবৰ ৰাখি আমি নিশ্চিতকৈ জানিব পাৰিছোঁ 2021ত বিজেপিয়ে সমষ্টিটো হেৰুৱাবলগীয়া হৈছিলে কাৰণ মূলতঃ সেইবাৰ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ ফলত ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চলটোত কম ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকা পৰাস্ত হৈছিলে কিন্তু যোৱা 5 বছৰ বিৰোধী বিধায়ক থাকিলে 2016ৰ পৰা 21লৈকে বৰক্ষেত্ৰী সমষ্টিত যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছিলে পূৰ্বতকৈ বৰক্ষেত্ৰীৰ সমষ্টিত 2016ৰ পৰা 21ৰ সময়ছোৱাত বহু কাম কাজ হৈছিলে যি বৰক্ষেত্ৰীৰ উন্নয়নৰ এটা বিশেষ গতি হিচাপে দেখিবলৈ পোৱা যায় আৰু তাৰ তুলনাত দিগন্ত বৰ্মনৰ দিনত কাম কম হোৱা বুলি বৰক্ষেত্ৰী সমষ্টি ৰাইজে মত প্ৰকাশ কৰিছে সেই দিশৰ পৰা উন্নয়নৰ ক্ষেত্ৰত বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে তেওঁৰ কাৰ্যকালৰ সময়ত আৰু সমষ্টিটোত বিজেপি সাংগঠনিকভাৱে অতি শক্তিশালী সমষ্টিটো সাংগঠনিকভাৱে বিজেপি অতি শক্তিশালী তাৰ লগতে আন এটা মন কৰিবলগীয়া দিশ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ বৰক্ষেত্ৰীটো আৰু পাছৰ বৰক্ষেত্ৰীটো ধৰ্মীয় সংখ্যালঘু অঞ্চলত আন সমষ্টিতকৈ বিজেপি শক্তিশালী যোৱা পঞ্চায়ত নিৰ্বাচনত চৰ অঞ্চলৰ জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে আনকি 2021ত যেতিয়া বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকা পৰাস্ত হৈছে তেওঁ চৰ অঞ্চলত বৃহৎ সংখ্যক ভোট লাভ কৰিছে নাৰায়ণ ডেকাৰ ভোটৰ হাৰ কম পাইছিলে হিন্দু বসতি প্ৰধান বৰভাগ অঞ্চলত কিন্তু ধৰ্মীয় সংখ্যালঘুৰ মাজত নাৰায়ণ ডেকাই বৃহৎ সংখ্যক ভোট পাইছিলে বিশেষকৈ চৰ অঞ্চলত নাৰায়ণ ডেকাই যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো দেখা গৈছে যে ধৰ্মীয় সংখ্যালঘুৰ মাজত নাৰায়ণ ডেকা এতিয়াও জনপ্ৰিয় হৈ আছে আপাত দৃষ্টিত চাবলৈ গ'লে অভিবাসী মুছলমান আৰু খিলঞ্জীয়া মুছলমানৰ বৃহৎ সংখ্যক সমৰ্থন কিন্তু সমষ্টিটোত বিজেপিৰ প্ৰতি আছে প্ৰায় 30% খিলঞ্জীয়া মুছলমানৰ ভোট আজিৰ দিনতো বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে চৰ অঞ্চলৰ ভোটৰ ক্ষেত্ৰত মূলতঃ কিয় চৰ অঞ্চলৰ লোকে বিজেপিক ভোট দিছে সম্পূৰ্ণ চৰৰ এখন জিলা পৰিষদ কেনেকৈ বিজেপিয়ে দখল কৰিছে তাৰ মূল কাৰণ হৈছে চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনি বিজেপি প্ৰাৰ্থীগৰাকীয়ে তেওঁ বিধায়ক থকাৰ সময়ত চৰ অঞ্চলত কৰা উন্নয়ন এই সকলোবোৰ কথা গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু চৰৰ মানুহৰ সৈতে নাৰায়ণ ডেকাৰ যি সুসম্পৰ্ক তাৰ ফলত বিজেপিয়ে চৰ অঞ্চলত থিতাপি পুতিবলৈ সক্ষম হৈছে অৰ্থাৎ বৰক্ষেত্ৰীৰ চৰ আৰু বৰক্ষেত্ৰীৰ অভিবাসী মুছলমান সমাজ আৰু খিলঞ্জীয়া মুছলমান সমাজৰ মাজত বিজেপি বিশেষকৈ নাৰায়ণ ডেকাৰ প্ৰভাৱ আছে সেই দিশৰ পৰা ধৰ্মীয় সংখ্যালঘুৰ কমেও 30% ভোট বিজেপিয়ে লাভ কৰিব যিটো কোনো সমষ্টিত নঘটে তাৰ লগতে বিজেপি প্ৰাৰ্থীগৰাকীৰ আন এটা দিশ আছে যে তেওঁ জনসম্পৰ্ক ভাল ৰক্ষা কৰে তেওঁৰ বিধায়ক থকা সময়তো সম্পূৰ্ণ তেওঁৰ জনসম্পৰ্ক ভাল আছিলে অহৰহ তেওঁ সমষ্টিত থাকে পৰাস্ত হোৱাৰ পাছতো সমষ্টিবাসীৰ লগতে আছিলে আৰু দলৰ সংগঠন শক্তিশালী কৰি আহিছিলে বুথে দলক শক্তিশালী কৰাৰ চেষ্টা কৰিছিলে সেই দিশৰ পৰা বিজেপিৰ সংগঠন ভাল নাৰায়ণ
ডেকাৰ ব্যক্তিগত জনপ্ৰিয়তা আছে আৰু তেওঁ পূৰ্বৰ কাম কাজৰ খতিয়ান তেওঁ ৰাইজৰ সন্মুখত দাঙি ধৰিছে। তাৰ পাছত আহোঁ কংগ্ৰেছ কি পৰ্যায়ত আছে, কংগ্ৰেছ কিমান শক্তিশালী। বৰক্ষেত্ৰী মানে কংগ্ৰেছৰ ঐতিহ্য আছে। বৰক্ষেত্ৰী সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে ডাক্তৰ ভূমিধৰ বৰ্মনে। ডাক্তৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন। দিগন্ত বৰ্মন 16ত পৰাস্ত হৈছিলে, 21ত নিৰ্বাচিত হৈছিলে। ভূমিধৰ বৰ্মনৰ ঐতিহ্যৰ উত্তৰসূৰী দিগন্ত বৰ্মনে বিধায়ক নিৰ্বাচিত হৈ বৰক্ষেত্ৰীবাসীক কি দিলে সেইটো হিচাপ কৰিছে। দিগন্ত বৰ্মন নিশ্চিতকৈ দিগন্ত বৰ্মনৰ ঐতিহ্য জড়িত হৈ আছে, তেওঁৰ পৰিয়ালৰ ঐতিহ্য বৰক্ষেত্ৰী ৰাজনীতিৰ নাৰীৰ স্পন্দনৰ লগত জড়িত হৈ আছে। কিন্তু দিগন্ত বৰ্মনৰ কাম কাজৰ নিৰ্মোহ বিশ্লেষণো বৰক্ষেত্ৰীৰ ভোটাৰে কৰিব। কাৰণ দিগন্ত বৰ্মনে চৰকাৰী আঁচনিৰে কাম কৰিছে সঁচা কথা, কিন্তু বিৰোধী নেতাজন খুব সক্ৰিয় আছিলে। সেইকাৰণে চৰকাৰী আঁচনি যদিও বিধায়কৰ ফালেদি যায় তাৰ কৃতিত্ব বিজেপিয়ে তাত লৈ থাকিব পাৰিলে। কাৰণ বিৰোধী নেতা নাৰায়ণ ডেকাৰ সক্ৰিয়তাৰ বাবে বিধায়কৰ ফালেদি হোৱা কামৰ কৃতিত্বও এক প্ৰকাৰ নাৰায়ণ ডেকাৰ সক্ৰিয়তাৰ বাবে বিজেপিলৈ আহি পৰিছে। অৰ্থাৎ চৰকাৰী আঁচনিৰ সুফলসমূহ সম্পূৰ্ণৰূপে বিজেপিয়ে তাত আদায় কৰিবলৈ সক্ষম হৈছে। তাৰ বাহিৰেও দিগন্ত বৰ্মনে কংগ্ৰেছৰ সংগঠনত লাগি আছে, কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিছে, তেওঁ কংগ্ৰেছৰ ভেটি অটুট ৰাখিবলৈ চেষ্টা কৰিছে। তেওঁৰ পিতৃৰ কংগ্ৰেছী ঐতিহ্যৰ ভেটিত ৰাজনীতি কৰিছে। দিগন্ত বৰ্মনৰ ৰাজনীতি নিশ্চিতকৈ বৰক্ষেত্ৰী সমাজত গ্ৰহণযোগ্য। তথাপিও দিগন্ত বৰ্মন নাৰায়ণ ডেকাৰ তুলনাত বহুদূৰ নিষ্ক্ৰিয় হৈ থাকে। বিধায়ক হিচাপে নাৰায়ণ ডেকা যিমান সক্ৰিয় আছিলে দিগন্ত বৰ্মন সিমান সক্ৰিয় নহয়। দিগন্ত বৰ্মনৰ সমষ্টিৰ সৈতে জনসম্পৰ্ক কম। এই দিশৰ পৰাও কিন্তু কংগ্ৰেছ কিছু সমষ্টিটোত অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু আজিকালি নিৰ্বাচন মানে প্ৰাৰ্থীগৰাকীৰ ঘৰে ঘৰে সম্পৰ্ক, ব্যক্তিগত সম্পৰ্ক অন্যতম প্ৰধান ইছ্যু হৈ পৰে। তাৰ লগতে কংগ্ৰেছে বৰ্তমান যিহেতু বৰক্ষেত্ৰী সমষ্টিত জনগাঁথনি পৰিৱৰ্তন হোৱাৰ লগে লগে কংগ্ৰেছৰ অনুকূলতকৈ বিজেপিৰ অনুকূল হৈ পৰিছে সমষ্টিটো। এই ক্ষেত্ৰত অৱশ্যে ক'ব লাগিব বৰক্ষেত্ৰী সমষ্টি মেৰু বিভাজনৰ ৰাজনীতি নাই হোৱা, 16তো নহ'ল, 21তো নাই হোৱা, এইবাৰো নহয়। বৰক্ষেত্ৰীত মেৰু বিভাজনৰ ৰাজনীতিয়ে দেখা নাই, বৰঞ্চ চৰৰ মানুহেও বিজেপিক ভোট দিয়াৰ প্ৰৱণতা পঞ্চায়তলৈকে দেখুৱাই আছে। একেদৰে হিন্দু প্ৰধান গাঁৱৰ ভোটো কিন্তু বিজেপিয়ে পোৱা নাই। মেৰু বিভাজনৰ ৰাজনীতি বৰক্ষেত্ৰীত নহয়, তৎসত্ত্বেও বিজেপিৰ যি আগ্ৰাসী খিলঞ্জীয়া কেন্দ্ৰিক ৰাজনীতি তাৰ প্ৰভাৱ বৰক্ষেত্ৰীত কিছু পৰিব। কিন্তু তৎসত্ত্বেও আচৰিত নহ'ব, অভিবাসী মুছলমানৰ ভোটো বিজেপিয়ে পোৱাৰ নিশ্চিত সম্ভাৱনা আছে। সেই দিশৰ পৰা কংগ্ৰেছে এই প্ৰসংগবোৰত বিজেপিক কেনেকৈ আক্ৰমণ কৰে, কেনেদৰে বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হয় সেয়া লক্ষণীয় হ'ব। আৰু সামগ্ৰিকভাৱে ৰাজ্যজুৰি কংগ্ৰেছে যিদৰে বিজেপিক সমালোচনা কৰিছে, বিজেপিৰ বিৰুদ্ধে যিবোৰ ইছ্যু থিয় কৰাইছে সেইবোৰৰ প্ৰভাৱ বৰক্ষেত্ৰী সমষ্টিত নিশ্চিতকৈ পৰিব। তাৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ আন এটা তাৎপৰ্যপূৰ্ণ দিশ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ বাবে কৰা কাম কাজ আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ ভূমিকাক বৰক্ষেত্ৰী সমষ্টিবাসীয়ে কেনেদৰে গ্ৰহণ কৰিছে সেই নিশ্চিতকৈ বৰক্ষেত্ৰীৰ ভোটাৰৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব। সমান্তৰালকৈ গৌৰৱ গগৈৰ ব্যক্তিত্ব, গৌৰৱ গগৈৰ ৰাজনীতিয়েও বৰক্ষেত্ৰীৰ ভোটাৰক প্ৰভাৱান্বিত কৰিব। অৰ্থাৎ দুয়োগৰাকী প্ৰাৰ্থীৰ ৰাজনীতি, তাৰ সমান্তৰালকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনীতিয়ে বৰক্ষেত্ৰীৰ ভোটাৰক প্ৰভাৱান্বিত কৰিব। কিন্তু বৰক্ষেত্ৰীৰ নিৰ্বাচনী প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে বিজেপি অতি শক্তিশালী অৱস্থানত আছে। কংগ্ৰেছৰ ভেটি থকা সমষ্টিটোত কংগ্ৰেছে কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব সেয়া নিৰ্ভৰ কৰিব প্ৰাৰ্থী দিগন্ত বৰ্মনৰ ওপৰত। কাৰণ বিজেপিয়ে সমষ্টিটোত আগ্ৰাসী নিৰ্বাচনী অভিযান চলাব, কংগ্ৰেছে বিজেপিৰ এই আগ্ৰাসী অভিযানক ৰুই দিবলৈ চেষ্টা কৰিব লাগিব। সমষ্টিটোত আন দলৰ কোনো প্ৰভাৱ দেখিবলৈ পোৱা নাই। মূলতঃ বৰক্ষেত্ৰীৰ ৰাজনীতি, নাৰায়ণ ডেকাৰ ৰাজনীতি, দিগন্ত বৰ্মনৰ ৰাজনীতিৰ দিশে গৈছে। সমষ্টিটোৰ নিৰ্বাচনী প্ৰেক্ষাপট আজিৰ দিনটোত এয়াই। কিন্তু সমষ্টিটো আন সমষ্টিতকৈ ভোটৰ ধাৰা পৃথক দেখিবলৈ পোৱা যায়। এইবাৰো নিশ্চিতকৈ এক পৃথক ধাৰা টিহু আৰু নলবাৰীতকৈ দেখিবলৈ পোৱা যাব বুলি ধাৰণা কৰিব পাৰি। মুঠৰ ওপৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব বৰক্ষেত্ৰীত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা।